এই গৰুজনী আজি কিমান দিনৰ পৰা লেট্ৰিন কৰি আছিলে? দুদিন ধৰি পুৰা পানী লেট্ৰিন, এইটো দেখিছে পুৰা পানী লেট্ৰিন। তাৰপিছত গৰুজনী পুৰা উঠিব নোৱাৰা হৈ গ'ল। তো আজি আমি চেলাইন লগাই আছোঁ গোলকদা গৰুজনী। গোলকদা নিজেই ট্ৰিটমেণ্ট কৰিব জানে, যথেষ্টখিনি কৰিলে যদিও গৰুটো মানে ইমান এটা স্পেচিয়েলি ঠিক হোৱা নাই। তো আমি চেলাইন লগাইছোঁ। এইটো একচুৱেলি শ্বুটিং ডায়েৰিয়া হৈছে। শ্বুটিং ডায়েৰিয়াত চেলাইন লগাব লাগিব, 2-3টা চেলাইন। তাৰ লগত ডিহাইড্ৰেশ্যনৰ প্ৰব্লেম হৈ যায়, তো মানে চেলাইন লগাব লাগে। তাৰ লগত এণ্টিবায়'টিক দিম, ভিটামিন নাৰ্ভৰ গোটেইখিনি দিব লাগিব। দিলে গৰুজনী নতুনকৈ আকৌ সুস্থ হৈ উঠিব। তাই এতিয়া জোৰ দিয়ে আছে উঠিবলৈ, কাৰণ চেলাইন ইতিমধ্যে আমাৰ এটা শেষে হৈ গ'ল, এটা আধা গৈছে আৰু এটা ইয়াৰ পিছত লগাম। যথেষ্টখিনি তাই শক্তি পাইছে। বিশেষকৈ শ্বুটিং ডায়েৰিয়াত ডিহাইড্ৰেশ্যন হ'ব দিব নালাগে। গৰু যদি ডিহাইড্ৰেশ্যন হয় তেতিয়াহ'লে গৰুজনী যথেষ্টখিনি প্ৰব্লেমত ফচি যায়, আৰু যদি ডিহাইড্ৰেশ্যন নহয় তেতিয়াহ'লে গৰুটো ধুনীয়াকৈ বচাব পাৰি। ইয়াৰ পিছত অৰেলি কিছুমান দিব লাগিব, যেনে ধৰ ORS দিব লাগিব বা অৰেলি টেবলেট দিব লাগিব পাৰে, আৰু হয়তো যদি গেছ ফৰ্ম হয় তেতিয়া গেছৰ মেডিচিন দিব লাগিব পাৰে। শ্বুটিং ডায়েৰিয়া হ'লে মানুহে যে গৰু ঢুকাব বা তেনেকুৱা কিবা হ'ব বুলি ভাবিব নালাগে। ইয়াক ধুনীয়াকৈ বচাব পৰা যায়। ধন্যবাদ। গৰুজনী কি ধুনীয়াকৈ চেলাইন লৈ আছে।